Hello students, very good morning to all of you. I am Shubodh Modok, lecturer of English department. I have been in the teaching line for the last 25 years. I usually take up classes of standard 10, HS first year, HS second year and PDC at my coaching center. And for the first time, I am going to share my rich experience in the line of teaching with the students across Assam. মই প্ৰথমবাৰৰ বাবে অনলাইন ক্লাছৰ মাধ্যমেদি সকলো এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰৰ সুবিধা হোৱাকে ক্লাছ ল'বলৈ গৈ আছোঁ। এই অনলাইন ক্লাছ ইয়াত সমগ্ৰ অসমৰ এইচএছ লেভেলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিকভাৱে যদি উন্নতি হয় তাৰ কাৰণে মই বিশেষভাৱে যত্ন ল'ম। যিখিনি প্ৰব্লেম ফেচ কৰা সেইবিলাক জনাই থাকিবা, আমি 100% সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। আজি মই প্ৰথম আৰম্ভ কৰিবলৈ লৈছোঁ ফাৰ্ষ্ট চেপ্টাৰ ফ্লেমিঙো কিতাপৰ দ্য লাষ্ট লেছন। এতিয়া তোমালোকে বৰ্ড কৰি লক্ষ্য কৰা টপিকছ নেম ইজ ৰিটেন দেয়াৰ দ্য লাষ্ট লেছন, বাট ইট ইজ নট ইয়ৰ লাষ্ট লেছন, ইট ইজ ইয়ৰ ফাৰ্ষ্ট লেছন। ইট ইজ দ্য লাষ্ট লেছন, এ ষ্টৰী ৰিটেন বাই আলফনছে ডডেল। আলফনছে ডডেলে ৰচনা কৰা সেই বোধহয় পাঠ্য হিসেবে তোমালোকৰ শেষ পাঠ নহয়। এতিয়া লক্ষ্য কৰা নেক্সট লাইনত লিখা আছে ফ্ৰাঙ্কো-প্ৰুছিয়ান ৱাৰ। ফ্ৰাঙ্কো-প্ৰুছিয়ান ৱাৰ 1870-71. The story is set in the historical background of Franco-Prussian War that took place in 1870 and ended in 1871. যুদ্ধখন হৈছিল 1870 চনত আৰু শেষ হৈছিল 71 চনত। আৰু এই যুদ্ধত ফ্ৰান্সৰ পৰাজয় হৈছিল। France was defeated in the war and as a result of it, its two border districts were occupied by Germany. আৰু যুদ্ধৰ ফলত জাৰ্মানীয়ে দখল লৈছিল ফ্ৰান্সৰ দুটা তৃণমূলীয় জিলা। এটাৰ নাম হ'ল তলত লিখা আছে এলসাছ আৰু এটাৰ নাম হ'ল লৰেইন। The story highlights the distress and dismay of Anne Hamel, the teacher, the students and the villagers. গল্পটো ধুনীয়াকৈ শিক্ষক, গাঁওবাসীৰ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ দুখ আৰু অৱসাদ প্ৰকাশ কৰিছে। তাৰপিছত ইয়াত কেইটামান দুটা কেৰেক্টাৰ, মূল কেৰেক্টাৰ এন হেমেল, টিচাৰ অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজ, আৰু লগতে আছে ফ্ৰান্স। লক্ষ্য কৰা FRNZ, এ ষ্টুডেণ্ট অফ দ্য স্কুল ৱেৰ এন হেমেল টট। নেক্সট হ'ল ফ্ৰান্স, FRNC, দেশখনৰ নাম ফ্ৰেঞ্চ লেংগুৱেজ। এটা মাইনৰ কেৰেক্টাৰ আছে যাৰ কোনো ৰোল নাই এই গল্পটোৰ, নাম হ'ল ৱেক্টাৰ। তেওঁ বাই প্ৰফেশ্যনত ব্লেক স্মিথ। জিলা দুখনৰ নাম লিখা আছে আলসাছ এণ্ড লৰেইন, টু বৰ্ডাৰিং ডিষ্ট্ৰিক্টছ অফ ফ্ৰান্স। দ্য স্কাৰ, গল্পটোত নদীৰ নাম উল্লেখ কৰা আছে, নেম অফ দ্য ৰিভাৰ ইন দ্য লাষ্ট লেছন। এইটো হ'ল দ্য স্কাৰ। I started for school very late that morning. সেইদিনাখন মই বহু পলমকৈ স্কুললৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। And was in great dread of a scolding, আৰু গালি খোৱাৰ ভয়ত কঁপিছিলোঁ। Especially because Anne Hamel had said that he would question us on participles. মূল কাৰণটো আছিল শিক্ষকে প্ৰশ্ন কৰিব আমালোকক পাৰ্টিচিপেলছৰ ওপৰত। And I did not know the first word about them. আৰু মই এনেকুৱাই ছাত্ৰ পাৰ্টিচিপেলৰ এটা শব্দ নাজানো। For a moment, মুহূৰ্তৰ কাৰণে I thought of running away and spending the day out of doors. মুহূৰ্তৰ কাৰণে মই ভাবিছিলোঁ ঘৰৰ পৰা বাহিৰলৈ যাম, দিনটো কটাম, স্কুলত নাযাম। It was so warm, so bright. দিনটো আছিল উজ্জ্বল, বতৰ পৰিষ্কাৰ। The birds were chirping at the edge of the woods. চৰাই চিৰিকটি গীত গাই আছিল জংগলৰ কিনাৰত। And in the open field back of the sawmill, the Prussian soldiers were drilling. আৰু sawmillৰ বেকচাইডত প্ৰুছিয়ান সৈন্যবাহিনী ড্ৰিল কৰি আছিল। It was all much more tempting than the rule for participants.
শিক্ষকে শিকোৱা পাৰ্টিচিপলৰ নিয়মতকৈ এইবিলাক আছিল খুবেই ধুনীয়া। বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেচিষ্ট এণ্ড হাৰিড অফ টু স্কুল। কিন্তু মোৰ এইখিনি বিবেক আছিল, মই নিজক নিয়ন্ত্ৰণ কৰিছিলোঁ আৰু এইবিলাকক আহ্বান কৰিছিলোঁ স্কুললৈ বেগাই যোৱা আৰম্ভ কৰিলোঁ। When I passed the town hall, there was a crowd in front of the bulletin board. যেতিয়া মই টাউন হল অতিক্ৰম কৰি গৈ আছিলোঁ তেতিয়া অসংখ্য মানুহৰ সমাগম দেখা পাইছিলোঁ বুলেটিন বোৰ্ডৰ সন্মুখত। For the last 2 years, all our bad news have come from there. যোৱা 2 বছৰ ধৰি সকলোবিলাক বেয়া খবৰ এই বুলেটিন বোৰ্ডৰ পৰাই আমি পাই আছোঁ। দ্য লছ বেটেলছ, যুদ্ধত পৰাজয়, দ্য ড্ৰাফ্ট, সেনাবাহিনীত নিয়োগ, দ্য অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰৰ আদেশ, এণ্ড আই থট টু মাই চেল্ফ, আৰু মই নিজকে ভাবিছিলোঁ উইথাউট ষ্টপিং, তাত মই থমাই নাছিলোঁ, হোৱাট কেন বি দ্য মেটাৰ নাও, আজিৰ খবৰটো কি হ'ব পাৰে, ইমান মানুহে যে জুম বান্ধি আছে বুলেটিন বোৰ্ডৰ সন্মুখত। Then as I hurried by as fast as I could go, মই চেষ্টা কৰিছিলোঁ যিমান বেগাই মই যাব পাৰোঁ। দ্য ব্লেক স্মিথ ৱেক্টাৰ, তেওঁ হ'ল কমাৰ, নামটো আছিল ৱেক্টাৰ, হু ৱাজ দেয়াৰ উইথ হিজ এপ্ৰেণ্টাইজ, তেওঁ তাত ট্ৰেইনিং আছিল। ৰিডিং দ্য বুলেটিন, তেওঁ বুলেটিন বোৰ্ডটো পঢ়িছিল। কল আফটাৰ মি, মোক মাতিলে। ডোণ্ট গ' ফাষ্ট বয়, ইউ উইল গেট টু ইউৰ স্কুল ইন প্লেণ্টি অফ টাইম। শুনা ল'ৰা, ইমান বেগাই যাব নালাগে, আজি তুমি বহুত সময় পাবা স্কুলত। আই থট হি ৱাজ মেকিং ফান অফ মি, মই ভাবিলোঁ তেওঁ মোক লৈ ঠাট্টা কৰি আছে, পিঠিকিং কৰি আছে। এণ্ড ৰিচ এমহেমেলছ লিটিল গাৰ্ডেন অল আউট অফ এ ব্ৰেক, আৰু একে উশাহতে এমহেমেলৰ সৰু বাগিচাখনত উপস্থিত হৈছে। First question to Sua. I started for school very late that morning. Uniform clothes. Next, বাহিৰত লিখা আছে who is the I referred to here. এইটো ফাইনেল পৰীক্ষাটো দিয়া আছিল আগতে, কোৱেশ্চন বেংক সলভ কৰিলে পাই যাবা। Yet I go. The I referred to here is Little Franz, the narrator of the story. It is second question to লক্ষ্য কৰা। What did Franz think for a moment? মুহূৰ্তৰ কাৰণে ফ্ৰান্সে কি ভাবিছে? টেক্সটৰ লাইনটোত ভালকে লক্ষ্য কৰি যাবা। ফৰ এ মোমেণ্ট ফ্ৰান্স থট অফ ৰানিং away and spending the day out of doors. Third question, who were drilling in an open field back of the sawmill? Sawmillৰ back side কোনে ড্ৰিল কৰি আছে? উত্তৰটো হ'ব the Prussian soldiers were drilling in an open field back of the sawmill. Fourth question to, why was there a crowd in front of the bulletin board? A huge crowd gathered in front of the bulletin board to know the latest news of war that was going on between France and Germany. France আৰু জাৰ্মানীৰ মাজত যে যুদ্ধ হৈ আছিল তাৰ শেহতীয়া খবৰটো কি সেইটো জনাৰ কাৰণে বহুতো মানুহ বুলেটিন বোৰ্ডৰ সন্মুখত সমাবেত হৈছিল। Fifth question, what did Amhamel say that he would ask his students that morning? Amhamele কি কৈছিল যে সেদিনাখন ৰাতিপুৱা কোন বিষয়ৰ ওপৰত তেওঁ ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰিব? Amhamel said that he would question the students on participles that morning. Amhamele কৈছিল তেওঁ পাৰ্টিচিপলৰ ওপৰত সেদিনাখন ৰাতিপুৱা ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰিব ক্লাছৰুমত। লাষ্ট কোৱেশ্চনটো আছে, এইটো পৰীক্ষা দি আছে কেইবাবাৰো ৰিপিট কৰা। হোৱাট ইজ দ্য নেম অফ দ্য ব্লেক স্মিথ মেনশ্যন ইন দ্য লাষ্ট লেচন? এই পাঠটোত উল্লেখ থকা ব্লেক স্মিথজনৰ নাম? উত্তৰটো হ'ব ৱেক্টাৰ। দ্য নেম অফ দ্য ব্লেক স্মিথ মেনশ্যন ইন দ্য লাষ্ট লেচন ইজ ৱেক্টাৰ। ডিয়াৰ ষ্টুডেণ্টছ, আজি লাষ্ট লেচন গল্পটোৰ
দুটা পেজৰ লাইন বাই লাইন মিনিং এক্সপ্লেইন কৰা হ'ল। লগতে অবজেক্টিভ কোৱেশ্যনছ যিখিনি সম্ভাব্য কোৱেশ্যন মাত্ৰ এই দুটা পেজত আছে সেইখিনিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। গোটেই চেপ্টাৰটো শেষ হ'লে 2 মাৰ্ক আৰু বোর্ড কোৱেশ্যন যিখিনি সম্ভাব্য ফাইনেল পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী সেইখিনি এনালাইজ কৰা হ'ব। গতিকে ভিডিঅ'বিলাক মিছ নকৰিবে, আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিবে। এবাৰ যদি বুজাত ক্লিয়াৰ নহয় ভিডিঅ'টো বাৰ বাৰ ক্লিয়াৰ কৰি দেখিবা। কোনো কনফিউজন কুৱেৰি থাকিলে কমেণ্ট বক্সত জনাবা। থ্যাংকস টু অল অফ ইউ। এতিয়া নেক্সট ভিডিঅ'ত লগ পাম।